পালন কৰি সেইটো শেষ হ'ল। ইয়াৰ পিছত শ্ৰদ্ধাভাজন ধৰ্মবন ৰাইজ, এতিয়া আমাৰ ঐতিহ্যমণ্ডিত ৰাজহুৱা মই আমাৰ বাৰগোপাল থান সভা মহোৎসৱ কমিটিৰ সম্পাদক সভাপতি মহোদয়ক সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আজি আমাৰ ২৭তম সভা মহোৎসৱ আৰম্ভ হৈছে। এই সভা মহোৎসৱত সকলো ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হৈছে। আজি প্ৰতিটো মুহূৰ্ততে প্ৰতিজন গৰাকী ৰাইজে ইয়াত সহায় সহযোগ কৰক। অহাকালি আমাৰ বাৰগোপাল সেৱা আছে, ইয়াত প্ৰত্যেকে সহযোগ কৰক। গোপালৰ পৰা আমাৰ অকুমাৰী ছোৱালীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। প্ৰত্যেকে আহক, অংশগ্ৰহণ কৰক। আমাৰ ৰাধা বাহিনীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। প্ৰত্যেকে ইয়াত যোৱা ২৩ চনত আমাৰ বাৰগোপাল উন্নয়ন কমিটিৰ লগত ৰাধা বাহিনীও গঠন হৈছে। এই ৰাধা বাহিনীৰ জৰিয়তে আমি ফুলগুৰি গাঁৱৰ প্ৰতিগৰাকী মহিলা ছোৱালী আহি আমি ইয়াত সক্ৰিয় সহযোগ কৰোঁ। সভাখন সুন্দৰভাৱে চলাই নিওঁ। এইবাৰো আমি তেনেদৰে আৰম্ভ কৰিছোঁ আমাৰ কাৰ্যসূচী। বাৰগোপাল প্ৰভুই ভালদৰে আমাৰ সভাখন উদযাপনত সহায় কৰক। এয়াই ধন্যবাদ জনাইছোঁ আমাৰ এই মহান অনুষ্ঠানটোত আপোনালোকে আহি আমাক সহযোগ কৰাৰ কাৰণে। শ্ৰদ্ধা ৰাইজ, আৰু আপোনালোকক জনালোঁ যে এই বাৰগোপাল থানৰ মাহাত্ম্য। 3দিনীয়া কাৰ্যসূচীৰে আমি এই সভা উৎসৱটো প্ৰতি বছৰে পালন কৰি আছোঁ। প্ৰায় 250 বছৰ পুৰণি অনুষ্ঠানটো আপোনালোকে দেখিছে, এই গছজোলাই তাৰ প্ৰমাণ। কথা হৈছে কি, আমি এই 27 বছৰ আজি ভৰি দিলোঁ সভা উৎসৱটো পালন কৰাৰ। আমাৰ প্ৰধান কাৰ্যসূচী হৈছে বাৰগোপাল সেৱা। আমি 12জন গোপালক, শিশুক আমি ইয়াত সেৱা কৰোঁ। বিভিন্ন অঞ্চলৰ মানুহ আহি এই 12জন গোপালক সেৱা কৰে। 12জন মানে বালিকা থাকে, তেওঁলোকে পানী তুলি তেওঁলোকক ভৰি ধুৱাই, তেওঁলোকক এই অঞ্চলৰ ৰাইজে সকলোৱে সেৱা কৰে। বিভিন্ন ফল মূল আদি তেওঁলোকক দান কৰি, বস্ত্ৰ আদি দান কৰি সেৱা কৰে। আৰু সেই অনুষ্ঠানটোত মই সমূহ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। অহাকালি হ'ব 9 তাৰিখে দুপৰীয়া 11 বজাৰ পৰা হ'ব। আপোনালোকেও আহিব, মই নিমন্ত্ৰণ জনাইছোঁ। এইখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।